রাজীব শদিয়া এক প্রতিবাদী কণ্ঠৰ নাম। বন্ধু পাহৰি নাযাবা দে। অপাৰেশ্যন ৰাইডৰ সময়ত ৰাজীব শদিয়াক ভাৰতীয় সেনাবাহিনীয়ে বেয়াকৈ নিৰ্যাতন কৰিছিল। তেজত উঠিছে বীৰ বীৰণী ৰক্ত স্নানৰ মন। দেশৰ কাৰণে ময়ো গান গাইছোঁ, কেৱল ৰাজীৱ শদিয়াই গাইছে নেকি? হয়, জুবিন গাৰ্গে যিটো মন্তব্য দিছিলে সেই সম্পৰ্কে আপুনি কি ক'ব? যদি কোনো ৰণকৌশল বা কোনো ৰণত জিকিব লগা হয়, চল বল আৰু বুদ্ধি কৌশল। ৰাজীৱ শদিয়া হয়তো তেনে কিছু ক্ষেত্ৰত অকণমান অপাৰগ আছিল। সেয়ে ৰাজীৱ শদিয়া এক প্ৰতিবাদী কণ্ঠৰ নাম। ৰাজীৱ শদিয়া আজি আমাৰ মাজত নাই। কায়িকভাৱে ৰাজীৱ শদিয়া আমাৰ মাজত নাথাকিলেও তেওঁ লিখি থৈ যোৱা গীতবোৰ, তেওঁ গাই যোৱা গীতবোৰ সদায় আমাৰ মাজত অমৰ হৈ থাকিব। জনতাৰ বাবে গীত গাই মুক্ত কণ্ঠে জাতীয়তাবাদৰ ধ্বজা উৰুৱাই জাতীয় জীৱনত বিশিষ্ট বৰঙণি আগবঢ়াই থৈ যোৱা ৰাজীৱ শদিয়াৰ সশ্ৰদ্ধ সোঁৱৰণত আজি আমি UA নিউজে আয়োজন কৰিছোঁ এক বিশেষ অনুষ্ঠান। আৰু এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰি আনিছোঁ কেইবাজনো বিশিষ্ট গায়ক, আৰু তেখেতসকলৰ লগত আজি আমি কিছু কথা পতাৰ প্ৰয়াস কৰিছোঁ। তেখেতসকলৰ গীত শুনিম। মই প্ৰথমতে চিনাকি কৰি দিব বিচাৰিছোঁ আমি আমন্ত্ৰণ কৰি অনা লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ লোহিত দাসক। গীতৰ মাজলৈ যাম, কথা পাতিম, তাৰ আগতে মই লোহিত দাস সম্পৰ্কে এটা আভাস দি ল'ব খুজিছোঁ। লোহিত দাস এনে এজন শিল্পী, যিগৰাকী শিল্পীয়ে 8 বিধ লোকবাদ্য নিজে নিৰ্মাণ কৰিব জানে আৰু বজাব জানে। তাৰ উপৰিও তেওঁ এজন গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, কবি আৰু সাহিত্য আৰু সংস্কৃতিৰ জগতখনত লোহিত দাস এটা চিনাকি নাম। আমি অনুষ্ঠানৰ মাজলৈ পোনে পোনে যাব খুজিছোঁ। প্ৰথমতে লোহিত দাসৰ কণ্ঠত এটি গীত শুনি লওঁ। নমস্কাৰ UA নিউজৰ সমূহ দৰ্শকবৃন্দলৈ ধন্যবাদ জনাইছোঁ। UA নিউজৰ কৰ্মকৰ্তাসকলক, বিশেষকৈ এই সুন্দৰ যিটো অনুষ্ঠান আয়োজন কৰিছে সেইবাবে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ৰাজীৱ শদিয়াদেৱ আজিও যদি আমাৰ মাজত নাই, তথাপিও তেখেতৰ গীত মাতে অসমবাসীক বৰ্তমান বা ভৱিষ্যতলৈ সজাগ কৰি বা সজীৱ কৰি ৰাখিব, তাৰেই কামনা কৰিছোঁ। আৰু তেওঁৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ এটি গীতেৰেই অনুষ্ঠানটি আৰম্ভ কৰিব খুজিছোঁ। বন্ধু পাহৰি নাযাবা দে, বন্ধু পাহৰি নাযাবা দে। জীৱন নাটৰ ভাও দিও মলা স্মৃতি ৰাখিবা দে, স্মৃতি ৰাখিবা দে। বন্ধু পাহৰি নাযাবা দে। আকাশ ভাঙিলেও তুমি না ভাঙিবা, প্ৰতিভাই অভিশাপ দিব। কলীয়া ডাৱৰে আকাশ ঢাকিব, ধুমুহাই উৰুৱাই নিব। নিউ নিউ কৰা ফেঁচাৰ চিঞৰেও, নিউ নিউ কৰা ফেঁচাৰ চিঞৰেও তোমালৈ কোঁৱৰা
নতুন যার গতি পরিধি নাই বাধার প্রাচীর ভাঙি কত রূপ বোধিবা জননীক রাখিবা জিয়াই জীৱনৰে বাটত পিছলি নপৰিবা জীৱনৰে বাটত পিছলি নপৰিবা সাহসে আগুৱাই যাবা সাহসে আগুৱাই যাবা বন্ধু পাহৰি নাযাবা দে পাহৰি নাযাবা দে ধন্যবাদ অসমত যিসকল নিৰ্যাতিত শিল্পী আছে সেইসকলৰ ভিতৰত ৰাজীৱ শদিয়া কিন্তু অন্যতম অপাৰেশ্যন ৰাইডৰ সময়ত ৰাজীৱ শদিয়াক ভাৰতীয় সেনাবাহিনীয়ে বেয়াকৈ নিৰ্যাতন কৰিছিল আৰু সেই কথা ৰাজীৱ শদিয়াই নিজেই কৈ গৈছে ৰাজীৱ শদিয়াৰ হয়তো বিপ্লৱী সত্তাটো সেই তেতিয়াৰ পৰাই আৰম্ভ হৈছিল আৰু কালক্ৰমত সেই বিপ্লৱী চিন্তা চেতনাৰে তেওঁ জাতীয়তাবাদক আদৰ্শ হিচাপে লৈ গীত ৰচনা কৰিবলৈ আৰম্ভ কৰিলে সেইবোৰ গালে তেজত উঠিছে পীৰ পিৰণি এটি গীতেৰে আলোড়ন সৃষ্টি কৰিছিল ৰাজীৱ শদিয়াই আৰু এবাৰ আমি সেই গীতটোকে শুনি ল'ব বিচাৰিছোঁ ৰাজীৱ শদিয়াদেৱৰ মনৰ জুইৰ পুৰাৰ পৰা হৃদয় ফাটি ওলোৱা কেইটামান শব্দৰে গঠিত এটি গীত মই গাবলৈ ওলাইছোঁ অৱশ্যে সামাজিক মাধ্যমত প্ৰায় চলি আছে যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা বিচাৰিছোঁ তেজত উঠিছে পীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ তেজত উঠিছে পীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ ও কানপুৰে গচকিছে ৰংপুৰ কানপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ সেনাৰে কিৰণ জিকিবি অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে খন সেমেকি উঠিছে খন তেজত উঠিছে পীৰ পিৰণি ৰক্ত স্থানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ ও মামৰে ধৰিছে হেংদাং তৰোৱাল পিতাৰ সেমেকা চকু মনত জ্বলিছে কুবৰ গণি বেদনাতে দহিছে বুকু ও মামৰে ধৰিছে হেংদাং তৰোৱাল পিতাৰ সেমেকা চকু মনত জ্বলিছে কুবৰ গণি বেদনাত জ্বলিছে বুকু স্বপ্ন দেখি জাতীয়তাবাদে বিক্ৰী কৰিলে দৰদী গান বিক্ৰী কৰিলে দৰদী গান ধান হেৰুৱালে গান হেৰুৱালে ধান হেৰুৱালে গান হেৰুৱালে হাতত হেৰুৱালে মান হাতত হেৰুৱালে মান তেজত উঠিছে পীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ ও ঘোষা ৰহিছে গুৰু পাহৰিছে
চুকাপা পৰিছে খালত ও ভাল বুলি কাল মাৰোতেই কাঁইট লাগিলে গলত ও ঘোষামে ৰহিছে কুৰুপা হৰিছে চুকাপা পৰিলে খালত ভাল বুলি কাল মাৰোতেই কাঁইট লাগিলে গলত জাতি আজি পিতৃহীন হ'ল বঙালী পুৰাইছে ঠাই জাতি আজি পিতৃহীন হ'ল বঙালী পুৰাইছে ঠাই জাতি আদি উলংগ ৰূপ দেখি তলমূৰ কৰিছে আই জাতিৰ আজি উলংগ ৰূপ দেখি তলমূৰ কৰিছে আই তেজত উঠিছে পীৰ পীৰণী ৰক্ত স্নানৰ মন ৰক্ত স্নানৰ মন ৰক্ত স্নানৰ মন লোহিত দাস ৰাজীৱ শদিয়াৰ এগৰাকী অনুৰাগী ফেচবুক ইনষ্টাগ্ৰাম আদিত লোহিত দাসে সক্ৰিয়তাৰ পৰিচয় দি আহিছে ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত ৰাজীৱ শদিয়াক তেখেতে ভাল পায় আৰু ৰাজীৱ শদিয়াৰ গীত তেখেতে পৰিৱেশন কৰে নতুন প্ৰজন্মৰ শিল্পীসকলে ৰাজীৱ শদিয়াক যেনেদৰে চিনি পায় বা অসমৰ জাতীয়তাবাদী সত্তাটোৱে ৰাজীৱ শদিয়াক যেনেদৰে চিনি পায় তাৰ বিপৰীতে বহুতেই কিন্তু ৰাজীৱ শদিয়াক চিনি নেপাওঁ বা ৰাজীৱ শদিয়াক চিনি নোপোৱাৰ অভিনয় একাংশ মানুহে নকৰাও নহয় শেহতীয়াকৈ নৱপ্ৰজন্মৰ হাৰ্টত জুবিন গাৰ্গে এটা মন্তব্য কৰিছিল ৰাজীৱ শদিয়াক চিনি ভালদৰে নাপাওঁ বুলি এটা কথা তেওঁ কিন্তু কৈছিল আৰু এটা কথা কৈছিল যে মই দেশৰ কাৰণে ময়ো গান গাইছোঁ কেৱল ৰাজীৱ শদিয়াই গাইছে নেকি হয় জুবিন গাৰ্গৰ যি জনপ্ৰিয়তা আছে সেই জনপ্ৰিয়তাৰ লগত ৰাজীৱ শদিয়াৰ জনপ্ৰিয়তা আকাশ পাতাল পাৰ্থক্য আছে তথাপিও ৰাজীৱ শদিয়াই জীৱনটো উৎসৰ্গা কৰিছিল কেৱল জনতাৰ সেৱাৰ কাৰণে ৰাইজৰ চিন্তাখিনিক মুক্ত মনে ধৰি ৰখাৰ কাৰণে নৱপ্ৰজন্মৰ এগৰাকী শিল্পী হিচাপে ৰাজীৱ শদিয়াৰ প্ৰেমত আপুনি কেনেদৰে পৰিছিল বা তেখেতৰ গীতবোৰ কিয় ভাল পাবলৈ ধৰিছিল এই সম্পৰ্কে কিছু কথা অৱগত কৰক হয় অৱশ্যে ৰাজীৱ শদিয়া ডাঙৰীয়াৰ কণ্ঠ মুক্ত কণ্ঠ বুলি ক'ব পাৰি তেওঁ কালৈও একো ভয় কৰা নাছিল সংকোচ কৰা নাছিল তেওঁ যি জাতীয়তাবাদ তেওঁ যি দেশপ্ৰেম নিস্বাৰ্থভাৱে বা কোনো ভয় সংশয় নোলোৱাকৈ গীতৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল আৰু সেয়েহে ময়ো তেখেতৰ গীতবোৰ শুনি সেয়েহে ভাল পাইছিলোঁ বিশেষকৈ কায়িকভাৱে তেখেতক লগ পোৱাৰ সৌভাগ্য মোৰ জীৱনত নহ'ল তথাপিতো তেওঁৰ যিবোৰ গীত প্ৰায় মই শুনো আৰু আওৰাবলৈ গাবলৈ চেষ্টা কৰোঁ অনাগত দিনত যদি কেতিয়াবা মঞ্চত পৰিৱেশন কৰিবলৈ সুযোগ পাওঁ মই তেখেতৰ গীত তুতি হ'লেও গাইহে মই সন্তোষ লাভ কৰিম সেয়েহে মই তেখেতক সদায় মোৰ বুকুৰ মাজত ৰাখোঁ বয়সত হয়তো সম্ভৱতঃ মোতকৈ সৰু হ'ব ভাইটিতুল্য হ'ব তথাপিতো তেওঁক মই ভাল এইবাবেই পাওঁ যে তেওঁ এজন মুক্ত কণ্ঠ জুবিন গাৰ্গে যিটো মন্তব্য দিছিলে সেই সম্পৰ্কে আপুনি কি কয় অৱশ্যে তেনেকুৱা বিতৰ্কিত মন্তব্যসমূহৰ মাজলৈ মই যোৱাৰ ইচ্ছা নকৰোঁ মই এটা কথাই কওঁ যদি কোনো ৰণকৌশল বা কোনো ৰণত জিকিব লগা হয় চল বল আৰু বুদ্ধি কৌশল সেইকেইটা মানে মূল মন্ত্ৰ হিচাপে লৈ যদি যুঁজ কৰা হয় নিশ্চয় যুঁজত জয় হ'ব পাৰে ৰাজীৱ শদিয়া হয়তো তেনে কিছু ক্ষেত্ৰত অকণমান অপাৰগ আছিল সেয়েহে তেওঁ সকলোৱে চিনি নাপায় যিসকল জাতীয়তাবাদী চেতনাৰ মানুহ তেখেতসকলে তেওঁক অন্তৰত জীয়াই ৰাখিছে ৰাজীৱ শদিয়াৰ এগৰাকী অনুৰাগী হিচাপে শেহতীয়াকৈ যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজীৱ শদিয়াৰ বাসভূমি মাটিখিনিক লৈ একাংশ লোকে দুজনমান লোকে 50 লাখ টকাৰ লোন লৈ উধাও হৈছে আৰু সেই মাটিখিনি আচলতে ৰাজীৱ শদিয়া পৰিয়ালে এৰি দিব লাগিব শেহতীয়াকৈ আলফাই ইয়াৰ এটা স্পষ্টীকৰণ দিছে যে যদি ৰাজীৱ শদিয়াক তেওঁ ভূমিখিনিৰ পৰা আঁতৰি যাব লগা হয় তেতিয়া কিন্তু কথাটো বেয়া হ'ব কি ভাবে আপুনি আচলতে কিয় এনেকুৱা হৈছে আচলতে এয়া এক কথাত ক'বলৈ গ'লে নিন্দনীয় যোগ্য আমাৰ বিভিন্ন মেৰপেজ থাকিবও পাৰে সিমানখিনি মই সজাগ নহওঁ সেয়েহে কওঁ এনে এটা পৰিৱেশত এনে এটা পৰিস্থিতিত তেওঁৰ প্ৰতি তেওঁৰ পৰিয়ালৰ প্ৰতি যি ব্যৱস্থা লোৱা হৈছে বা যি মনোভাৱ তেখেতসকলে প্ৰকাশ কৰিছে সেয়া নিশ্চয় নিন্দনীয় যোগ্য
লোহিত দাস আচলতে এগৰাকী কণ্ঠশিল্পীয়ে নহয়, তেওঁ গীত লিখিছে, গীত সুৰ কৰে, তেওঁ নাটক লিখিছে, তেওঁ এগৰাকী নাট্যকাৰ, তেওঁ এখন গীতৰ পুথি ইতিমধ্যে লিখি উলিয়াইছে, প্ৰকাশ কৰিছে। আপোনাৰ প্ৰকাশিত 2খন গ্ৰন্থ আছিল, গ্ৰন্থকেইখন কি কি? এখন মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ জীৱনৰ একাংশ লৈ মই নাটক ৰচনা কৰিছিলোঁ আৰু সেইখন প্ৰায় 10,000মান কপি বিক্ৰী হৈছে আৰু মই সফলতা লাভ কৰিছোঁ তাত। আৰু দ্বিতীয়খন হ'ল গুৰু বন্দনা, গীত আৰু নামৰ সমাহাৰ আছে তাত। সেইখন কিতাপ প্ৰায় 3,000মান কপি বিক্ৰী হৈছে। সেইফালৰ পৰা মই সফল হৈছোঁ আৰু ৰাইজক এই আপাহতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অভাজনৰ কিতাপখন যে আপোনালোকে পঢ়িছে বা কিবা ভাল পাইছে, ফোন যোগেও মোক তেখেতসকলে জনাই যে ভাল পাইছোঁ বুলি, এই অনুষ্ঠানৰ যোগেদিয়ে তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লোহিত দাসে বাদ্য নিৰ্মাণ কৰে, 8বিধ থলুৱা বাদ্য। আচলতে নতুন প্ৰজন্মৰ মাজৰ পৰা হেৰাই যাবলৈ উপক্ৰম হোৱা 8বিধ নতুন পুৰণি বাদ্য, লোকবাদ্য তেখেতে নিৰ্মাণ কৰি সেইবিলাক বজাবলৈ তেওঁ নিজে বজায় আৰু ইয়াৰ প্ৰশিক্ষণো প্ৰদান কৰি আহিছে বিভিন্ন ছাত্ৰ ছাত্ৰীক। এই সম্পৰ্কে আমি কথা পাতিম। তাৰ আগতে আপোনাৰ স্বৰচিত এটি গীত শুনি ল'ব বিচাৰিছোঁ। প্ৰকৃততে মই সমাজ সচেতন হোৱাটো বিচাৰোঁ, সেয়েহে মই লিখিছোঁ। আজি বিশেষকৈ মোৰ নিজৰ গীত গোৱাৰ পৰিৱেশটো নাই, তথাপিতো একলি গাই মই শুনাব বিচাৰিছোঁ। নুখুজিলে কোনেনো দিব উপজাচি প্ৰাপ্য অধিকাৰ হাততে গুজি, নেমাতিলে নিনিব জানো আনে কাহি, ভাগৰ ভাত মুঠি বুদ্ধি কৰি, ভাগৰ ভাত মুঠি বুদ্ধি কৰি। ধন্যবাদ। ৰাজীৱ শদিয়াদেৱৰ গীত প্ৰেম আৰু বিৰহৰ এখনি সম্পূৰ্ণ ছবি ভাহি উঠিছে। মই সেই গীতটিকে গাবলৈ প্ৰয়াস কৰিছোঁ। অ নয়ে সলালে উকুতি সাগৰলে বব, মোক এৰিলেও তুমি স্মৃতি থাকি যাব। Lord is
এদিন তুমি নিজেও কান্দিবা তুমি জানানে 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 এদিন তুমি নিজেও কান্দিবা। ধন্যবাদ। সংগীতৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ কেৱল অভিনয় শিকিবৰ কাৰণে থিয়েটাৰলৈ গৈ গায়ক হোৱা শিল্পী ৰাজীৱ ফটীয়া 500 টকা বেতনত মাহে 500 টকা বেতনত থিয়েটাৰলৈ যোৱা ৰাজীৱ ফটীয়াই এদিন থিয়েটাৰৰ গীত গোৱা শিল্পীগৰাকী নহাৰ কাৰণে গীত গাবলৈ সুবিধা পাইছিল আৰু সেই সুবিধাটোৰ জৰিয়তেই তেওঁ এজন গায়কলৈ পৰিৱৰ্তন হৈছিল। আচলতে কিমান প্ৰতিভা থাকিলে এনেদৰে নিজৰ প্ৰতিভা সূক্ষ্ম প্ৰতিভাখিনি বিকাশ কৰিব পাৰে তাৰ যদি কাৰোবাক আমি চাব খোজোঁ ৰাজীৱ ফটীয়াক চালি হ'ল। ৰাজীৱ ফটীয়াৰ গীতবিলাকত যেনেদৰে জনজীৱনৰ কথা আছে ঠিক তেনেদৰে প্ৰতিটো গীতেই চিৰসেউজ প্ৰতিটো গীতেই অৰ্থবহ। ৰাজীৱ ফটীয়াক আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতক অসমবাসীয়ে মনত ৰাখিব, নতুন প্ৰজন্মই মনত ৰাখিব, দেশ প্ৰেমিক প্ৰতিজন মানুহৰ অন্তৰে অন্তৰে ৰাজীৱ ফটীয়া থাকিব। ৰাজীৱ ফটীয়াৰ আজি কেইটামান গীতৰ চৰ্চাৰে আমি তেখেতক আচলতে উপস্থাপন কৰিব পৰা নাই। তেখেতৰ যি বিৰল প্ৰতিভা এই প্ৰতিভা সম্পৰ্কে আলোচনা কৰিবলৈ এটা যথেষ্ট দীঘলীয়া সময়ৰ প্ৰয়োজন। গতিকে আমি এই এটা সৰু অনুষ্ঠানৰ জৰিয়তে ৰাজীৱ ফটীয়াক ইউএ নিউজৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম শেহতীয়াকৈ ভূমিকেন্দ্ৰিক যিটো বিবাদ সৃষ্টি হৈছে ৰাজীৱ ফটীয়াৰ বাসগৃহৰ ভূমিক লৈ এই ভূমি বিবাদটোত ৰাজীৱ ফটীয়াই যাতে ন্যায় পায় আৰু তেখেতৰ পৰিয়ালটোক চৰকাৰে যথোপযুক্ত ব্যৱস্থা লৈ যাতে এটা সংস্থাপনৰ বাদ দিয়ে সেই কথাটো আমি আজিৰ এই অনুষ্ঠানৰ পৰা চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আৰু শেষত আমি আন এটি গীত শুনিম লোহিত দাসৰ পৰা। তাৰ আগতে আলফা স্বাধীনে যিটো বিবৃতি প্ৰকাশ কৰিছে ৰাজীৱ ফটীয়াৰ ভূমিক কেন্দ্ৰ কৰি এই বিবৃতিটোৱে যথেষ্ট সলনি সৃষ্টি কৰিছে। আচলতে এইটো যথোপযুক্ত বুলি বহুলোকে বিবেচনা কৰিছে, যিহেতু থলুৱা ৰাইজক ঠগি এছাম বহিৰাগত বনিয়াই এনেদৰে বিভিন্নজনক লুণ্ঠন চলাই আহিছে আৰু ৰাজীৱ ফটীয়াৰ পৰিয়ালটো যাতে এই লুণ্ঠনৰ কবলত নপৰে তাৰ কাৰণে চৰকাৰখনে যথোপযুক্ত ব্যৱস্থা লোৱা উচিত। আহক আমি এবাৰ পুনৰ এটি ৰাজীৱ ফটীয়াৰ গীত শুনিলোঁ। বিহু অসমীয়াৰ দাপোন। ৰাজীৱ ফটীয়া ডাঙৰীয়াই এই বিহু গীতেৰেই অসমীয়া সমাজখনক দাঙি ধৰিছে। এটি গীতৰ মাজেৰে মই সেই গীতটিকে গাবলৈ প্ৰয়াস কৰিছোঁ। গাঁওখনি নগৰ হ'ল ভাল কথাবোৰ, মনবোৰো ডাঙৰ হ'ল আমাৰ মানুহৰ। গাঁওখনি নগৰ হ'ল ভাল কথাবোৰ, মনবোৰো বহল হ'ল আমাৰ মানুহৰ। সমাজখনে ল'লে গতি সময় সুততুতি, ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতাৰাতি। বোলো বাপ জগতৰে গুৰুজনা থকা হ'লে আজি আকৌ এবাৰ ক'লেহেঁতেন হৰি নামে গতি। আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি, নেখাই নবৈ মৰি মেদিন নকৰিলে খেতি। নেখাই নবৈ মৰি মেদিন নকৰিলে খেতি। গৰু
উঠিছে আৱেগৰ ঢল এক মায়াময় পৰিৱেশলৈ ৰূপান্তৰিত হৈছে আজিৰ অনুষ্ঠান ৰাজীৱ শদিয়াৰ অনুপস্থিতিটো তেখেত যেন আমাৰ মাজত থিয় হৈ আছে আমাৰ লগত কথা পাতিছে আমি মঞ্চত গীত গাই থকা ৰাজীৱ শদিয়াৰ গীত যেন শুনি আছোঁ তেনে এক অনুভৱে আপ্লুত কৰিছে তথাপিও সময়ৰ দাস সময় হ'লে আমি অনুষ্ঠান সামৰিবই লাগিব গতিকে সময় হৈ আহিছে বহু কথা পাতিবলৈ থাকিল বহু কথা জনাবলৈ থাকিল ৰাজীৱ শদিয়াৰ জীৱন চাৰ্যত বহু দিশ উন্মোচিত এতিয়াও নহ'ল আৰু এটা সৰু অনুষ্ঠানৰ জৰিয়তে আমি ধৰি ৰাখিব নোৱাৰিলোঁ একেবাৰে শেষত আমি ৰাজীৱ শদিয়ালৈ পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা মই মুক্তাৰে বিদায় মাগিছোঁ